ঔষধে কি পৰি গৈছে নে বেমাৰীতে পৰি গৈছে নে এইটো আমিতো কি ক'ম। হাতীটোতো বহুত আহিছে, বহুত অনিষ্ট কৰিছে, কিন্তু এতিয়া কি ক'ম আমি, এতিয়া আমাৰ ক'বলৈ আৰু বাকী নাই। এতিয়া ধৰক কাজিৰঙা হেৰি আছেই। আমাৰ এই গোপাল জাননীৰ ষ্টাফে আজি ডিউটিত আহি থাকোঁত বহি আছিলে, তাৰপিছত হাতীটোৰ ওচৰলৈ গৈ গম পায় যে বয়সস্থ হাতী, আৰু হাতীটো বৰ্তমান লৰচৰ কৰি উঠিব চেষ্টা কৰি আছে, উঠিব পৰা নাই। তাৰপিছতে এইটো ৰেঞ্জত খবৰ দিয়ে, ৰেঞ্জৰ পৰা আমাৰ ওপৰ মহলত খবৰ দিয়া হয়। তেখেতসকলে ডক্তৰ লৈ আহে, ডক্তৰে বৰ্তমান ট্ৰিটমেণ্ট কৰিছে ধুনীয়াকৈ। এতিয়া আৰু 1 ঘণ্টামান পিছত উঠিব পাৰিব বুলি ক'লে। এতিয়া বৰ্তমান অবজাৰ্ভেশ্যনত আছে। এইটো বয়সস্থ হাতীটো, এতিয়া ঠিক ধৰিব পৰা নাই। ইয়াত তেনেকুৱা ধৰণৰ একো আমি পোৱা নাই।